8,500 টকাৰ আশাতহে গৌৰৱ গগৈক ভোট দিছিল যোৰহাটবাসীয়ে। যোৰহাটৰ ভোটাৰক চৰম উপলুঙা বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। তগৰ ফুলে পুৱাব তগৰ ফুলে পুৱা। যোৰহাটবাসীয়ে গৌৰৱৰ পৰা টকা ল'বলৈ ৰৈ আছে। 8,500 টকাই যোৰহাটৰ জনতাক আকৰ্ষণ কৰিছিল। খাটাখাট টকা পাবলৈ ৰৈ আছে যোৰহাটৰ জনতা। গৌৰৱ গগৈৰ কোনো কাম নাই, সংসদত অসমৰ কথা একো কৈয়ে পোৱা নাই গৌৰৱ গগৈয়ে। মণিপুৰৰ ঘটনাৰ কথা সংসদত কৈ লাভ নাই গৌৰৱ গগৈয়ে। মিছা প্ৰতিশ্ৰুতি দিহে যোৰহাটত জয়ী হ'ল গৌৰৱ গগৈ। গৌৰৱ গগৈক ভোট দি ভুল কৰিছে যোৰহাটৰ জনতাই। বিজেপিৰ লাখপতি বাইদেউতকৈ 8,500 টকাটোৱে যোৰহাটৰ জনতাক আকৃষ্ট কৰিলে। যোৰহাটৰ মানুহে 8,500 টকা পাবলৈ এতিয়া বাট চাই ৰৈ আছে। মন্তব্য বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। শুনো আহক গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গৈ কি ধৰণে যোৰহাটৰ জনতাক চৰম অপমান কৰিলে, উপলুঙা কৰিলে বিজেপিৰ এইগৰাকী বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বেছিকে আকৃষ্ট কৰিলে, সেইটোৱে বেছিকে আকৃষ্ট কৰিলে, সেইটো 8,500টো বেছি আকৃষ্ট কৰিলে, সেই 8,500টো বেছি আকৃষ্ট কৰিলে, 8,500টো বেছি আকৃষ্ট কৰিলে, সেইটো আপোনালোকে পাৰিলে বজাবস্তা কৰিব। সেই 8,500টো বেছিকে আকৃষ্ট কৰিলে। মই আকৌ কৈছোঁ এইটো শব্দ বেছিকে ব্যৱহাৰ হ'ল, খাটাখাট ফটাফট, খাটাখাট ফটাফট, মানে বেছিকে শব্দ কৰি পেলাই যে এতিয়া ক'লে সেইটোৱে অলপ বেছি আকৃষ্ট কৰিলে। মই যিটো বিশ্লেষণ কৰিলোঁ, এটা বতাহ দৰে এটা আহিল আৰু এই বতাহটো খন্তেকীয়া যেন অনুভৱ কৰিছোঁ। আজি যেতিয়া সুধোঁ, আজি যেতিয়া আমি ৰাইজৰ মাজলৈ গৈছোঁ, বোলে ৰাইজে এতিয়া ভাবি আছিল কংগ্ৰেছৰ চৰকাৰ হ'ব, আৰু খাটাখাট এই শব্দবোৰ ব্যৱহাৰ হৈছে। 8,500 টকা, 4 তাৰিখে কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, আৰু 5 তাৰিখে খাটাখাট ঘটাঘট এনেকুৱা শব্দবোৰে মানে এছাম দুখীয়া শ্ৰেণীৰ লোকক বা অকণমান সহজ সৰল লোকক আকৃষ্ট কৰিলে। অৰ্থাৎ ভুৱা প্ৰতিশ্ৰুতি দি পেলাই এক প্ৰকাৰ জিকাৰ দৰে হ'ল বুলি ক'লেও ভুল নহ'ব। দ্বিতীয়তে যিটো সামাজিক মাধ্যমৰ এটা প্ৰভাৱ ঘটিছিল, আৰু এনে ঘটিছিল যে গৌৰৱ গগৈয়ে সাংসদত বহুত কথা কয়, কিন্তু প্ৰকৃততে 5 বছৰে যিটো যদি চাওঁ আমি ৰেকৰ্ড তথ্য, তাত দেখা যায় যে অকল কেৱল বেছিকৈ হাইলাইট পালে মণিপুৰৰ ঘটনাটোলৈ, অসমৰ বোলে এই নিবনুৱা সমস্যালৈ, অসমৰ বোলে চাহ বাগানৰ শ্ৰমিকলৈ, অসমৰ জনজাতি লোকসকললৈ, অসমৰ বোলে বানপানীলৈ যিটো সৰব মন্তব্য হয়তো তেওঁ হ'ব লাগিছিল, সেইটো 5 বছৰ কিন্তু নাছিল। সেইটো লাহে লাহে অসমৰ ৰাইজে আমি যেতিয়া বুজাইছোঁ বা কৈছোঁ, তথ্য আছে নেকি আপোনালোকক, অসমৰ বানপানী লৈ পেলাই মাত মতা, অসমৰ চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে মাত মতা, অসমৰ মহিলাসকলৰ কাৰণে মাত মতা, অসমৰ শিপিনীসকলৰ কাৰণে মাত মতা, অসমৰ বোলছবি জগতৰ কাৰণে মাত মতা, সেইটো কোনোৱে কয় নাই বোলে এইটো স্বীকাৰ কৰিছোঁ। মণিপুৰৰ ঘটনা, অৰ্থাৎ অসমৰ সাংসদ এজনে মণিপুৰৰ ঘটনাটো লৈ পেলাই তেওঁ যিমান আৱেগিকভাৱে হয়তো তেওঁ পদবী পাবৰ কাৰণে নে কি, তেওঁ কিবা এটা কংগ্ৰেছৰ নেতা হৈ থাকিবৰ কাৰণে বা উচ্চ স্তৰলৈ যাবৰ কাৰণে তেওঁ নিজৰ স্বাৰ্থতে তেওঁ কাম কৰিলে নেকি সাংসদত এই 5 বছৰে? প্ৰকৃতত অসমৰ সাংসদ হিচাপে, অসমৰ সন্তান হিচাপে সেইটো জিকাব পাৰে, কিন্তু ছবিখনে কি কয়? ছবিখনে এইটো কয় নগাঁও, য'ত এটা বিশেষ জাতিৰ লোক আছে, য'ত ধুবুৰীত এটা বিশেষ জাতিৰ লোক আছে, তেওঁলোকে 2জনক জিকালে, আৰু বাকী যদি 12খনৰ ভিতৰত এখন সেইটো ভুৱা প্ৰতিশ্ৰুতি। অলপ আগতে মই উপস্থাপন কৰি গ'লোঁ, আপুনি একেটা বস্তুকে আকৌ সুধিব বিচাৰিছে। মই অলপ আগতে উপস্থাপন ধুনীয়াকৈ কৰি গ'লোঁ যে খাটাখাট 8,500 টকা সোমাব। 4 তাৰিখে শপত গ্ৰহণ কৰিব ৰাহুল গান্ধী, আৰু 5 তাৰিখে খাটাখাট এইটো ক'লোৱেই। দ্বিতীয়তে আকৌ মই কৈছোঁ সাংসদত বেছিকৈ কথা কয়। মণিপুৰৰ ঘটনাটো ছবিটোৱে সামাজিক মাধ্যমত কংগ্ৰেছৰ লোকসকলে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিলে। নাই নেকি বুলি নহয়, আমি সমাধান কৰি আছোঁ কাৰণে সেইখিনি সমস্যা অকণমান হ'লেও চুই যাব পাৰিব লাগিছিল। অসমত আজি গুলি নুফুটা, বম নুফুটা এখন অসম হৈছে।
অসমত আজি চাব গ'লে কোনো প্ৰতিবাদ ধৰ্ণা লাহে লাহে একেবাৰে নিশেষ হ'বলৈ ধৰিছে আস্ফা আইন মই জন্ম হোৱা সময়ৰ পৰা অৰ্থাৎ 50 বছৰৰ পৰা আছিল নিবনুৱা সমস্যা আমি ক্ৰমান্বয়ে দূৰ কৰি আছোঁ সেইকাৰণে ইয়াত প্ৰতিবাদ নাই কিন্তু বিষয়বোৰ অকণমান হ'লেও বোলছবি জগতৰ কাৰণে চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে আৰু উন্নত আমি কৰিছোঁ সেইকাৰণে চাহ জনগোষ্ঠীৰ লোকসকলে বা অন্য শ্ৰেণীৰ লোকসকলে আমাক ভোট দি আছে কিন্তু আমি এজন বিৰোধী দলৰ যদি সৰব সাংসদ হিচাপে আৰু আমাক হয়তো সাংসদত উপস্থাপন কৰি বিষয়সমূহ আঙুলি দিব পাৰিলেহেঁতেন কিন্তু তেনে বিষয়বোৰ উপস্থাপন নকৰি অসমৰ এজন সাংসদ হিচাপে মণিপুৰৰ ঘটনাটো যিমান উচ্চ স্তৰে বক্তব্য ৰাখিলে অসমৰ কি বিষয় লৈ পেলাই বক্তব্য ৰাখিলে এইটো অসমৰ যোৰহাটবাসী লোকসভাবাসী ৰাইজে ইতিমধ্যে বিবেচনা কৰিছে লাহে লাহে আৰু এইটো বিবেচনা কৰাটো স্পষ্ট ছবি যে শাসকীয় দলৰ যিকোনো সাংসদ বিধায়কে ইতিমধ্যে মন্ত্ৰীসকলক সঘনে লগ পাই থাকে আৰু বিভিন্ন কামসমূহ আদায় কৰি থাকে আৰু এইবোৰ লাহে লাহে যোৰহাট লোকসভাবাসী ৰাইজে আজি এই এমাহ নহওঁতে ইতিমধ্যে উপস্থাপন কৰিছে বা বুজি উঠিছে যে প্ৰকৃততে আমি ভুল কৰিলোঁ কাৰণ কলিয়াবৰৰ লোকসকলৰ লগতো কথা পাতিছে কলিয়াবৰত কি সময় দিছিলে নে নাই কলিয়াবৰত এবাৰ প্ৰকৃতাৰ্থত 2014 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিল মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁৰ মানে ছত্ৰছায়াত জিকিল 2019 চনত সকলোৱে জানে যে কেইটামান নিৰ্দিষ্ট জাতি থকা লোকসকলৰ ধিং চামগুৰি ৰূপহী এই সমষ্টিবোৰৰ পৰা তেওঁ জিকিল এইবাৰ যেতিয়া কলিয়াবৰত উঠাহেঁতেন হাৰিলেহেঁতেন গৌৰৱ গগৈ জানে লাহে লাহে আমাৰ ফালৰ পৰাও সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ কৰা হৈছে আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে আশ্বস্ত হৈছে প্ৰকৃততে হয় গৌৰৱ গগৈ তাত উঠাহেঁতেন আজি হাৰিলেহেঁতেন ইয়াত এটা ৱেভ এটা সৃষ্টি কৰা হ'ল আৰু তাত সাফল্য হ'ল মই এইটোৱে ক'ব বিচাৰিম আমি 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 নিশ্চিত হৈ আছিলোঁ আমি জিকাৰ দিশতে গৈ আছিলোঁ কিন্তু এই যে খাটাখাট ফটাফট 2-3 দিনৰ আগৰ পৰা বেছিকৈ প্ৰচাৰ হ'ল ঘৰে ঘৰে গৈ পেলাই কংগ্ৰেছে যেতিয়া দিলে এছাম দুখীয়া লোক বা অকণমান দৰিদ্ৰ ৰেখা তলৰ লোক বা অকণমান যিসকল সহজ সৰল লোক বুলি মই ক'ম সেই লোকসকলে আকৃষ্ট হ'ল কোনটো এইটো যোৰহাটবাসী ৰাইজে ভুল সিদ্ধান্ত ল'লে নে ভাল সিদ্ধান্ত ল'লে সময়ে ক'ব মই এইটোৱে ক'ম কিন্তু ৰাইজৰ জনাদেশ আমি সাদৰে গ্ৰহণ কৰিছোঁ কিন্তু মই আকৌ ক'ব বিচাৰিছোঁ খাটাখাট ফাটাফাট সেই নিউজটো আপোনালোকে কেলৈ নবজায় ইমান ৰাহুল গান্ধীয়ে যি কৈছিল গৌৰৱ গগৈ কৈছিল খাটাখাট ফাটাফাট যে টকা সোমাব 8,500 5 তাৰিখে সেইটো বস্তু কিমান হয়তো সহজ সৰল লোকক আকৃষ্ট কৰিলে না সেইটো বেছিকৈ আকৃষ্ট কৰিলে সেইটোৱে বেছিকৈ আকৃষ্ট কৰিলে সেইটো 8,500টো বেছি আকৃষ্ট কৰিলে সেই 8,500টো বেছি আকৃষ্ট কৰিলে 8,500টো বেছি আকৃষ্ট কৰিলে সেইটো আপোনালোকে পাৰিলে বজাবস্তা কৰিব সেই 8,500টো বেছিকৈ আকৃষ্ট কৰিলে মই আকৌ কৈছোঁ এইটো শব্দ বেছিকৈ ব্যৱহাৰ হ'ল খাটাখাট ফটাফাট ফটাফাট মানে বেছিকৈ শব্দ কৰি পেলাই যে এতিয়া ক'লে সেইটোৱে অলপ বেছি আকৃষ্ট কৰিলে না সেইটো পায় নে নাপায় ৰাইজে 5 তাৰিখে পালে নে নাই সেইটো বিচাৰ কৰিব এতিয়া বহুতে কৈছে গৌৰৱ গগৈ আহক আমি 8,500টো বিচাৰিম যোৰহাটলৈ অহা নাই আহিব এতিয়া শুনিছোঁ এইটো বিচাৰৰ মানুহ ওলাব এতিয়া ওলাব বিচাৰৰ মানুহ ওলাবই কাগজ লৈ ওলাব মোৰ সমষ্টি ওলাব প্ৰত্যেক সমষ্টিৰ পৰা ওলাব 8,500 বিচাৰিব কাৰণ কৈছিলে না 4 তাৰিখে শপত গ্ৰহণ কৰি পেলাই লগে লগে দিবই তেওঁলোকে এইটো কোৱা নাছিলে যে হ'ব পাৰে নহ'ব পাৰে কোৱা নাছিল 5 তাৰিখে খাটাখাট ফটাফট টকা সোমাবই বুলি কৈছে